আসসালামু আলাইকুম ও নমস্কাৰ মোৰ নাম মাজিদুল ইছলাম আৰু আপোনালোকক দ্য ভইচ অফ আছাম অনুষ্ঠানত স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে ইয়াতে উপস্থিত আছে সন্মানিত শিক্ষক আৰু এজন সমাজসেৱক মাননীয় ৰহন আলী ডাঙৰীয়া সাহেব। নমস্কাৰ। প্ৰথমতে তোমাৰ ষ্টুডিঅ'ত মাতাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম ৰহন আলী, মোৰ ঘৰ নিউ বঙাইগাঁও অঞ্চলৰ অন্তৰ্গত ভাওলাগুৰি আৰু মই এজন পেছাত শিক্ষক, লগতে মই এটা সৰু সুৰা ফাৰ্মাচী দোকানো চলাওঁ। Welcome to the ultimate journey. Discover the stories, the culture, and the people. This is the voice of Assam. তো মই আপোনাক সুধিব বিচাৰোঁ যে আমাৰ ভাওলাগুৰিত যিটো জীৱনজ্যোতি জাতীয় বিদ্যালয় এটা জাতীয় বিদ্যালয় যিটো আছে, হয় আপুনি এইটো প্ৰায় 20 বছৰমান আগতে মানে এইটো আৰম্ভ কৰিছিলে। হয় তো এইটো আৰম্ভ কৰাৰ কিবা কাৰণ বা কিবা উদ্দেশ্য আছিল নেকি আপোনাৰ? হয়, নিশ্চয় আছিল। মই যেতিয়া 2005 মাৰ্চ মাহত মই বঙাইগাঁৱত আহিলোঁ ফুৰিবলৈ। ইয়াতে মোৰ ভণ্টি থাকে। তাতে মই যেতিয়া আহিলোঁ, অহাৰ পিছত মই দেখা পালোঁ, জেগাখিনি ঘূৰিলোঁ, দেখা পালোঁ যে ইয়াতে মেক্সিমাম অশিক্ষিত আৰু দুখীয়া শ্ৰেণীৰ মানুহে থাকে। তেতিয়া মোৰ জেগাখিনি দেখি মোৰ অলপ মানে হেৰিও লাগিল যে এইখিনিত অলপ শিক্ষাৰ পোহৰ আনিব লাগে। আৰু তেতিয়া মই ফুৰাৰ উদ্দেশ্যৰে আহিছিলোঁ। তেতিয়া কিন্তু মোৰ ভণ্টিয়ে মোক মানে ৰিকুৱেষ্ট কৰিল যে দাদা যাব নালাগে, মোৰ ল'ৰাৰ পৰীক্ষা আছে, মেনন স্কুলত পঢ়ে, তাতে ইংলিছ মিডিয়ামত পঢ়ে, ইয়াতে টিউশ্যন মাষ্টাৰ পোৱা নাযায়, তুমি ইয়াতে থাকি যোৱা, অন্তত 4 মাহমান থাকা, এনুৱেল পৰীক্ষাটো দিয়াৰ পিছত ঘৰত যাবা। এনেকৈ কোৱাৰ পিছত মই দেখিলোঁ, তেতিয়া ল'ৰাটোক অলপ মানে পঢ়ালোঁ, ল'ৰা দুজনক পঢ়োৱাৰ পিছত ভণ্টিয়ে চতুৰালি কৰি আৰু 2-4জন টিউশ্যন ছাত্ৰ লৈ দিল। যেনিবা আমাৰ প্ৰাক্তন ছাত্ৰ সুগুৰ আলী আছিল, সুকচান আছিল, আমাৰ ৰফিকুল ইছলাম আছিল। তেখেতে বৰ্তমান আমাৰ এই গাঁওখনৰ নেতৃস্থানীয় ব্যক্তি ৰূপে পৰিণত হৈছে। সেই উদ্দেশ্যৰে মই ইয়াতে থাকিলোঁ। এতিয়া তুমি সুধিছা জীৱনজ্যোতি জাতীয় বিদ্যালয়টো কিহৰ কাৰণে ইয়াতে স্থাপন কৰিলে। মই এদিন টুনিয়াপাৰ বজাৰৰ পৰা আহোঁতে দেখিলোঁ সৰু সৰু কেইজনমান ল'ৰাই মানে এই বিড়ি আৰু চিগাৰেট টানি আছে। ওচৰত আহি মানে মই কিবা সুধিলোঁ যে তোমালোকে কিয় এইবিলাক খোৱা? তেতিয়া মোক অলপ বেয়াকৈ ক'ল যে মোৰ পইচা দি মই খাইছোঁ, কাৰো বাবাৰ পইচা দিতো মই খোৱা নাই, কিয় ক'ব আহে? মানে মই তেতিয়া ভাবিলোঁ যে ইহঁতৰ এটা জেগাতে মানে অভাৱ হৈ আছে, সেয়া হ'ল শিক্ষাৰ অভাৱ। তেতিয়াই মই মনে মনে এই এটা শিক্ষা অনুষ্ঠান খোলাৰ কাৰণে মনে মনে চিন্তা কৰিলোঁ। তাৰপিছত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে মই বিদ্যালয়খন স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ মাজতে আপোনাৰ কেতিয়াবা এনেকুৱা মনত ভাৱ বা চিন্তাধাৰা আহিছিল নেকি, মই এইটো নকৰোঁ, মইতো যে কৰি আছোঁ ইয়াত বহুত কষ্ট হৈ আছে, মোৰ ফেমিলিত এফেক্ট হৈ আছে? হয়, এইটো তুমি ঠিকেই কৈছা। মানে এইটো বহুত ভাৱ হৈছিল এটা সময়ত মানে মোৰ এনেকুৱা লাগিছিল, মোৰ সহপাঠীবিলাকে মোক বহুত ধৰণৰ মানে টাৰ্গেট কৰি কথা কৈছিল। আৰু একাংশ মানুহে কৈছিল যে এইটো কৰি আছে কেৱল মাত্ৰ তাৰ জীৱিকাৰ কাৰণে, এইটো তেওঁ মানে আমাৰ এই ইয়াতে ইনকাম কৰাৰ কাৰণে কৰি আছে, এনেকৈ বহুত ধৰণৰ নিগেটিভ কথা কৈছিল। তেতিয়া মনটো অলপ বেয়া লাগিছিল, তথাপি মই মানে হাৰ মানা নাই। আৰু আজি আমি যদি চাওঁ আমাৰ চাৰিওফালে আজিও বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে যিবিলাক ড্ৰাগছ, ডেনড্ৰেট, বেলেগ বেলেগ কিবা কিবি খাই ফুৰে। তো আমাৰ সমাজত যিটো সুশিক্ষিত পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতো আমি এনেকুৱা প্ৰভাৱ দেখা পাওঁ। আমাক আৰু কিবা ডেভেলপ কৰা ইয়াতে উচিত আছে নে নাই? নহয়, এইটো ভুল হ'ব। এতিয়ালৈকেও আমাৰ ইয়াতে 90% শিক্ষিত কৰাব পৰা নাই। ইয়াতে আমাৰ শিক্ষাৰ আৰু প্ৰয়োজন আছে, সজাগতা হ'বাৰো প্ৰয়োজন আছে। আৰু আমাৰ যিবিলাক মানে শিক্ষিত এচাম শিক্ষিত মানুহ আছে, সিহঁতে কেৱল মাত্ৰ নিজৰ পৰিয়ালক লৈ ব্যস্ত থাকে, সমাজৰ মাজত মানে উপজাচি নাহে। আৰু তেখেতক মই সেইসকলক কেইবাবাৰো মই কৈছোঁ যে আপোনালোকে অলপ বাহিৰত ওলাই আহি আমাৰ মানুহখিনিক অলপ
সজাগ আৰু সচেতন কৰিব লাগে বুলি কৈছোঁ। কিন্তু তেখেতে কৈছে যে নাই, যিবিলাক মানুহক আমি সজাগ আৰু সচেতন কৰিম সেইবিলাক মানুহেতো আমাক ব্যৱহাৰ ভাল নকৰে। সেইকাৰণে মই মানে সিহঁতে নিজৰ ল'ৰা ছোৱালীক লৈ ব্যস্ত থাকে, সমাজ লৈ ব্যস্ত নাথাকে। মই মানে শুনা পাইছোঁ আপুনি ভাল এক্টৰ আছিল নেকি আপোনাৰ কলেজৰ সময়ত পৰাই? নহয়, ঠিক তেনেকুৱা নহয়। মানে এটা চিনেমা কৰিছিলোঁ আমি, সেইটো 2007 মানত এটা চিনেমা কৰিছিলোঁ। আৰু চিনেমাটোত মই মানে চাইড প্লেয়াৰ হৈ আছিলোঁ, মানে মই এজন শিক্ষকৰ ৰোল কৰিছিলোঁ। আপুনি 20 বছৰ আগত যিটো লক্ষ্য চিন্তাধাৰা লৈ আমাৰ এইটো গাঁৱত আহিছিলে, হয়, সেই চিন্তাধাৰাত কিবা লক্ষ্যত আপোনাৰ যিটো লক্ষ্য এইটো কিবা উপনীত হ'ব পাৰিছেনে আপুনি? এতিয়ালৈকে 100% হোৱা নাই। এতিয়ালৈকে মই মোৰ যিটো চিন্তাধাৰা আছিল এই গাঁওখন লৈ, মই মাত্ৰ তাৰে 40-50% মানে হৈছোঁ, আৰু বহুতখিনি কৰণীয় কাম আছে। প্ৰথমতে আপোনাকে ছাপোৰ্ট কৰিবলগীয়া মানুহবিলাক কোন কোন আছিল? অঁ, এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে, আৰু সেইসকলক মই পাহৰিলেও নহ'ব। যেতিয়া মই প্ৰথম সিফালে আছিলোঁ, আমাৰ সেইটো বস্তিত, মানে এই খলিলৰ বস্তি বুলি কয়, তাতে যেতিয়া আছিলোঁ তেতিয়া মানে বহুতজনৰ ওচৰত মই গৈছোঁ, এটা শিক্ষা অনুষ্ঠান এটা খুলিব লাগে। তেতিয়া মান্নান মিস্ত্ৰী নামৰ এজন মানুহ আছিল, ৰাজনীতিকৰ লগতো জড়িত আছিল তেখেত, আৰু তেখেতৰ চাহৰ দোকান আছিল। চাহৰ দোকানত মই এই হোসেন চাহেব, যিটো হোসেন চাহেব, যিজনে মানে এতিয়া নাই, তেখেত বৰ্তমান হোসেন চাহেবৰ মানে দেউতাক এজন বয়সস্থ মানুহ আছিল, শিক্ষিত মানুহ আছিল। তেখেতক মই ৰাস্তাত ধৰিলোঁ যে আংকেল এনে এনে কথা, আমাৰ ইয়াতে এটা শিক্ষাৰ হেৰি লাগে। তেতিয়া ক'ল যে ঠিক আছে, তুমি আলোচনাত বহা। তেতিয়া আমি এচাম মানুহ তাতে তাছ খেলি আছিল, তাতে 4-5জন তাছ খেলি আছিল, আৰু ধৰক 10-12জনে সেইটো চাই আছিল। সিহঁতক যাই আমি খুব ৰিকুৱেষ্ট কৰি মানে মান্নান মিস্ত্ৰীৰ দোকানত লৈ আহিলোঁ। বহি যেতিয়া আমি আৰু এই সোণাবালী নামৰ এজন মানুহ আছিল, তেখেতৰ এজন টিউশ্যন মাষ্টাৰ, তেওঁৰ নাম মাষ্টাৰ বুলি পৰিচিত। তেখেত মোৰ প্ৰথম এই অঞ্চলৰ প্ৰথম বন্ধু আছিল, আৰু তেখেতক মই ভাল পাইছিলোঁ, আৰু এটা বিশ্বাস তেখেতক মই কৰিছিলোঁ, তেওঁ কৰিছিল। যিয়ে নহওক, তেখেতৰ জৰিয়তে মানে আমি তাতে সভাখন পাতিলোঁ। সভাখনত মানুহখিনি অহাৰ পিছত মিঠাই এটা এটাকৈ খাল। তেতিয়াৰ দিনত 150 টকা বিল, মানে হোটেলৰ বিল উঠাল। আমি বিলটো পে' কৰিলোঁ, কিন্তু 1 পইচা কাম নহ'ল। তেতিয়াৰ আলোচনাটো একো নাই, চবেই মিঠাই খাই গুচি গ'ল। যে এতিয়া কি শিক্ষা, সিহঁতৰ মাইণ্ডত সোমাবই পৰা নাছিলোঁ যে এটা স্কুলৰ কথাটো সোমাবই পৰা নাছিল। আশা আছিল, আগৰ পৰাই আছিল। তেতিয়া মই এই জ্ঞানোদয় নামৰ জাতীয় বিদ্যালয়ত মই ইণ্টাৰভিউ দিলোঁ। তাতে 13জন শিক্ষকে ইণ্টাৰভিউ দিল। 13জনৰ ভিতৰত মোৰ ইণ্টাৰভিউটো ভাল হৈছিল, কিন্তু দুৰ্ভাগ্যৰ কথা, জ্ঞানোদয়ৰ স্বত্বাধিকাৰী অশোক দাস ডাঙৰীয়া মোক নলয়, এই উষা ৰায় নামৰ এজনী আমাৰ লগতে পঢ়া এজনী ছোৱালীক ল'লে। তেতিয়া মই ব্যৰ্থ হৈ আহি সিদিনা মই ৰাতি টোপনি মাৰিব পৰা নাছিলোঁ। তাৰ পিছদিনা মই উঠি ক'লোঁ যে মই আৰু বেলেগৰ সেই চাকৰিৰ কাৰণে মই বহুত কাকতি মিনতি কৰিছিলোঁ। 500 টকা মাহত দৰমহা দিব বুলি কৈছিল, আৰু কাকতি মিনতি কৰাৰ কাৰণটোৱে আছিল যে তাতে সোমাব পাৰিলে মই টিউশ্যনটো অলপ বেছি পাম, মই নিজৰ জীৱনটো চলাই ল'ব পাৰিম বুলি তেতিয়া ভাবিছিলোঁ। আৰু লগতে মোৰ শিক্ষকতাৰ যিটো মনোবৃত্তি, সেইটো মোৰ চলি যাব এনেকুৱা ভাবাত। তাৰ পিছদিনা যেতিয়া মই চিন্তা কৰিলোঁ যে ঠিক আছে, মই আজিৰ পৰা আৰু ক'তো চাকৰি বিচাৰি নাযাম, মই এনেকুৱা কাম কৰিম, মোৰ ওচৰত মানুহে চাকৰি বিচাৰি আহিব লাগিব। আৰু এতিয়া তোমালোকৰ আমাৰ এই গাঁৱৰ সকলৰ সহায় সহযোগিতাত এতিয়া আজিৰ ডেটত মোৰ জীৱনজ্যোতি জাতীয় বিদ্যালয়ত 136টা মানে বায়'ডাটা জমা হৈছে, মানে টিচাৰৰ বায়'ডাটা জমা হৈছে। বহুত অন্তত এনেকুৱা দিন নাই যে সেই দিনত এটা টিচাৰে ফোন নকৰিল যে আপোনাৰ স্কুলত খালী আছে নেকি, ভেকেঞ্চি আছে নেকি, এনেকৈ ফোন আহিয়ে থাকে। আজিও আহিছিল। গতিকে মই আজিৰ মানে এই আপুনি যিটো মানে মোক কৈছে যে ইয়াতে আপোনাক সহায় সহযোগিতা আগবঢ়া মানুহ কোনবিলাক আছে, মোক সহায় সহযোগিতাত সোণোৱালী মাষ্টাৰ যেতিয়া মই বন্ধু আছিল, তাক লগত লৈ আহি মানে বহুতৰ ঘৰত গ'লোঁ। যাৰ পিছত হাছেম আলী নামৰ এজনৰ ঘৰত গ'লোঁ, যাই তাক বুজালোঁ যে এনেকৈ এটা স্কুল বনাব পাৰিলে এটা ভাল হয়। হাছেম আলী ডাঙৰীয়াই
মানে মোক লৈ আহিলে বদিয়ত জামাল ডাঙৰীয়াৰ ওচৰত। এতিয়া তেখেত নাই। বদিয়ত জামালৰ ওচৰত যেতিয়া মই আহিলোঁ, মোৰ 80% টেনশ্যন বদিয়ত জামাল ডাঙৰীয়াই লাঘৱ কৰি দিল যে ঠিক আছে, এইটো স্কুল কৰিব, ঠিক আছে কৰিব পাৰিব, আপুনি কালি কওক, কালি আমি আপোনাক সহযোগিতা কৰিম। তাৰ ওচৰত আহি মই দ্বিগুণ উৎসাহিত হ'লোঁ। হোৱাৰ পিছত তাৰ কেইদিনমান পিছত যিবিলাক নেতৃস্থানীয় মানুহ আছিল সিহঁতক মানে এই দুজনে, হাছেম আলী আৰু বদিয়ত জামাল ডাঙৰীয়া, এই দুজনে কনভিন্স কৰি আমাক এই ৰেলৰ অলপ জাগা দিল আৰু সিহঁতৰ লগত থাকি আমাৰ এই জীৱন জ্যোতি জাতীয় বিদ্যালয়খন 2006 চনৰ 4 জানুৱাৰীত তাতে স্থাপন কৰা হ'ল। পোনপ্ৰথমতে কিমান গৰাকী শিক্ষক মানে ছাত্ৰ ছাত্ৰী আপোনাৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছিল? মানুহ ঘৰে ঘৰে যাই মানে বুজালোঁ। বুজাৰ পিছত মানে আমি 26 জন ছাত্ৰ লৈ আৰম্ভ কৰিলোঁ। 26 জন ছাত্ৰ আৰু মই নিজে আৰু কেইজনমান 5 জনমান টিচাৰ লৈ আৰম্ভ কৰিলোঁ। আপোনাৰ বিদ্যালয়খনত কিমান শ্ৰেণীৰ পৰা কিমান শ্ৰেণীলৈকে মানে শিক্ষা প্ৰদান কৰা হয় বৰ্তমান অংকুৰ শ্ৰেণীৰ পৰা ক্লাছ 10 লৈকে, আৰু আমি 2026-27 হায়াৰ ছেকেণ্ডেৰী মানে খুলিম আৰু ফাৰ্ষ্ট ইয়াৰৰ কাম সম্পূৰ্ণ হৈছে। আমি যোৱা বছৰতে হায়াৰ ছেকেণ্ডেৰী পাৰ্মিশ্যন পাইছোঁ, কিন্তু যোৱা বছৰ ছাত্ৰ ছাত্ৰী কম হোৱাৰ কাৰণে আমি হায়াৰ ছেকেণ্ডেৰীটো খোলা নাছিলোঁ, এইবাৰ খুলিম। আপুনি যেতিয়া এটা সংগঠনত আছিলে তেতিয়া আপোনাৰ মই এটা ভিডিঅ' চাইছিলোঁ, তাতে আপুনি এইটো কৈছে যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। এই কথাটোৰ মূল মন্ত্ৰটো কি, মানে এইটো কথাটোৰ মেইন ভিত্তিটো কি? এইটো আমাৰ আমচুৰ এটা শ্লোগান, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। এইটোৰ মূল মন্ত্ৰটো হ'ল, আজি চাওক, শিক্ষাৰ অভাৱৰ কাৰণে আমাৰ বিশেষকৈ আমাৰ যে জাতিটো, আমাৰ এই কমিউনিটিটো লাঞ্ছিত, বঞ্চিত, নিপীড়িত হ'ব লগা হৈছে। আজিৰ শিক্ষাৰ অভাৱৰ কাৰণে নিজে বুদ্ধি খটাই ব্যৱসায় কৰিব নোৱাৰে, তাৰপিছত কেৱল লেবাৰ আৰু সংকীৰ্ণ মানৱতা মাইণ্ড লৈ মানে চলে, যাৰ কাৰণে ইহঁতে পদে পদে লাঞ্ছিত বঞ্চিত হ'ব লগা হয়। আৰু আমচুৱে এইটো কৰিছিল, আমচুৱে আৰু বহুত গুৰুত্বপূৰ্ণ কাম কৰিছিল। আমি লগত থাকি এইবিলাক মানে কৰিছিলোঁ, বাল্য বিবাহৰ ক্ষেত্ৰত কৰিছিল। তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত কোনো এটা সভা সমিতিত বাদ নাই যে আমচুৱে নকয় যে আমাৰ শিক্ষাৰ হাৰটো উন্নত কৰিব লাগে। শিক্ষাৰ কথা কওঁতে চিঞৰি মানে সিহঁতে মানে বহুত চেষ্টা কৰিছে, কিন্তু আমাৰ একাংশ মানুহ এতিয়ালৈকেও বুজিব নুবুজে। আমি নৱপ্ৰজন্মই যদি আপোনাৰ এইটো বিশেষ লক্ষ্যত আমি যদি তাতে হেল্প বা যোগদান দিব খোজোঁ, তেনেহ'লে আমাক কি কৰিবলগীয়া আছে? এইটো আমি মষ্ট ৱেলকাম জনাম, আৰু এইটো কৰিব লাগে। নৱপ্ৰজন্মই আগবাঢ়ি আহিব লাগে, সমাজৰ আগভাগ ল'ব লাগে। সমাজত যদি নৱপ্ৰজন্মই আগভাগ লয়, নিশ্চয়কৈ সেই সমাজখন শক্তিশালী হয় আৰু সমাজত কোনো দুৰ্নীতি নাথাকে। সমাজখন উন্নতিৰ মূল মন্ত্ৰটি হ'ল আমাৰ এই নৱপ্ৰজন্মই আগভাগ ল'ব লাগে। আৰু যিটো প্ৰশ্নটো কৰিছে যে আমি কি কৰিলে মানে এই আমাৰ সমাজখন উন্নত হ'ব, হয়, বহুত কাম আছে। যেনেকৈ ধৰক যিবিলাক মানুহ বুজি নাপায়, মানে ছাত্ৰ ছাত্ৰীক সিহঁতে ভাবে যে স্কুলত দিওঁ ছাত্ৰ ছাত্ৰী অট'মেটিক মানুহ হৈ আহিব। এইটো ভুল ধাৰণাটো তোমালোকৰ নিচিনা যুৱক প্ৰজন্মই যদি ঘৰে ঘৰে যদি বুজায় যে আপোনাৰ ল'ৰাটো কিয় আজি স্কুলত নগ'ল, আপোনাৰ ল'ৰাটোক এই পথাৰত খেলি দেখা পালোঁ, আৰু মোবাইলত যিটো গেমেতো আমাক আৰু পিছফালে দি আছে। এইখিনি যদি নৱপ্ৰজন্মই আগভাগ লয়, তেতিয়াহ'লে নিশ্চয়কৈ আগবাঢ়িব পাৰিম। খেলপথাৰ লাগে। আমাৰ এইখিনিত যে এটা 2 বিঘা 3 বিঘা মাটিৰ এটা মানে ৰেলৱেৰ জমিন, যদিও সেইখিনি মাটি যদি আমি এলটমেণ্ট ল'ব পাৰোঁ, আমাৰ বাই ক্লাবৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে যিহেতু, আৰু সেইখিনি আমি যদি লাগো নিশ্চয়কৈ পাৰিম। কাৰণ এটা বিয়া ভৱনৰ দৰকাৰ আছে, এটা খেলপথাৰৰ দৰকাৰ আছে, তাৰপিছত মানে মেল মিটিং হোৱাৰ এটা প্লেগ্ৰাউণ্ড লাগে বা এটা পথাৰ লাগে। সেইখিনিত আমি কৰিব পাৰিম। এতিয়া হয়তো ক'ব পাৰিব, আপুনি হয়তো মোক ক'ব যে তাতে তো ৰেলৱে গভৰ্ণমেণ্টৰ মাটি কেনেকৈ পাব? চাওক, আমাৰ বিজি কলনীত আছে, আমাৰ কালিবাৰীত আছে,
বহুত কেইটা মানে ফিল্ড ৰাজহুৱা ফিল্ড ৰেলৰ মাটিত আছে, সিহঁতে এলটমেণ্ট অলৰেডি পাইছে। কিন্তু আমিও তাতে যাবলৈ হ'লে আমিও মানে কিছুমান মানুহক লগত লৈ আগবাঢ়িব লাগিব, তেতিয়া নিশ্চয় আমি এইটো কামো কৰিব পাৰিম। আপোনাৰ ওপৰত কিছুমান অভিযোগ আছে, হয় আমাৰ দৰ্শকক আমাৰো আৰু বহুত মানুহে ওচৰে পাঁজৰে কৈ থাকে এইখন গ্ৰামত, এইখন গাঁৱৰে মানুহ। তো সেই অভিযোগবিলাক আমি অলপ ডিছকাছ কৰিব খুজিছোঁ। প্ৰথম অভিযোগ হ'ল আপোনাৰ ওপৰত এটা কিবা পুলিচ কেছ হৈছিল, আমি এইটো বিস্তাৰিত জানিব বিচাৰোঁ। হয়, মোৰ 2022 লকডাউনৰ পিছত এটা কেছ হৈছিল। মই তেতিয়া এই ভাই ভাই ক্লাবৰ সভাপতি আছিলোঁ আৰু সম্পাদক আছিল আবেদ আলী। তো এই ভাই ভাই ক্লাবৰ থ্ৰুদি সহযোগত, কিছুমান সদস্যৰ সহযোগত মানে আমি এটা আলোচনা কৰিলোঁ যে আমাৰ এই ইয়াতে যিবিলাক অবৈধ কাম হয় তাৰ কাৰণে আমি মাৰ বান্ধি থিয় হ'ব লাগিব। তাৰপিছত এনেকৈ মই দেখা পালোঁ কিছুমান ক্ষেত্ৰত কিছু যিবিলাকে মানে দুষ্কৃতিকাৰী কিবা অপৰাধজনিত কামত জড়িত হৈ থাকে, সিহঁতক ধৰি আনি ক্লাবত আমি অলপ বুজাওঁ, কেতিয়াবা অলপ জোৰকৈ বেয়াকৈ কৈ গালি শুকুনি পাৰি বুজোৱাৰ লাইনত লৈ আহোঁ। এইটো একাংশ মানুহৰ এলাৰ্জি উঠিল এইটো চাই। এনেকুৱা এলাৰ্জি উঠিল যে যাতে মানে আমাৰ সতীৰ্থ, আমাৰ বন্ধুবিলাকৰে কিছুমানৰো এলাৰ্জি উঠিল আৰু সমাজৰো কিছুমান নেতৃস্থানীয় মানুহ যিবিলাক মানে দেখা পাইছোঁ। যেতিয়া প্ৰথম অৱস্থাত ইয়াতে হয়তো তুমি মনত কৰিলে মনত পৰিব তোমাৰ কিজানি, যে আগত এনেকুৱা দিন নাছিল যে আমাৰ হোটেলত, চাহৰ হোটেলত বিচাৰ বহিছে, গাঁৱলীয়া মেল বিচাৰ বহিছে কিবা কিবি লৈ, আৰু মানে তাতে বিচাৰৰ এটা ফিনিচিং হৈছিল টকাৰ এমাউণ্ট, টকাৰ লৈ এটা মোটা অংকৰ ধন লৈ মানে এই কিবা এটা মীমাংসা হৈছিল। আৰু যেতিয়া আমি ক্লাবৰ থ্ৰুদি এইটো আমি হেৰি কৰিলোঁ, আমচুৰ থ্ৰুদি যেতিয়া মানে আমি এই বস্তুবিলাক নোহোৱা কৰিবলৈ চেষ্টা কৰিলোঁ, তেতিয়া একাংশ মানুহে আমাৰ ওপৰত মানে ক্ষোভ ৰাখি থ'ল আৰু চান্স বিচাৰি থাকিল। তো এদিন হঠাৎ ৰাতি 10টা বজাত মোক এজনে ফোন কৰিল যে ছাৰ আহিব লাগে, আমাৰ ইয়াতে এজনৰ মানে ঘৰত এজন চোৰে ঢুকিছে না কিবা সোমাইছে, গেটেদি সোমাইছে বা গেটৰ ওপৰতে সোমাইছে, এনেকৈ ফোন কৰিল। মই ক'লোঁ যে ঠিক আছে, এইটো চোৰ হ'লে ভালকৈ ধৰি মানে তাক থানাত দিব লাগিব। তাৰপিছত নহয় মই আহিব লাগে, মই আহিলোঁ, অহাৰ পিছত দেখিলোঁ চোৰ নহয়, এইটো বেলেগ মানুহ। তাৰপিছত মানুহটোক মই সুধিলোঁ, কয় মই ইয়াতে আলহী খাব আহিছোঁ। তুমি ৰাতি 11টা বজাত আলহী খাব আহিছা? ৰাতি হৈছে, মই গাড়ী পোৱা নাই, মই ইয়াতে থাকিছোঁ। ইয়াতে থাকিব ধৰিছা যে, তেনেহ'লে ইয়াৰ হাজবেণ্ডটো গম পায় নে নাই? বোলে নাপায়। তেতিয়া ফোন কৰিলোঁ, তাৰ হাজবেণ্ডটো গম নাপায়। এইটো তাৰ পিছদিনা আমাৰ ক্লাবৰ সহযোগত আৰু আমাৰ গাঁৱৰ মুখিয়ালবিলাকে এইটো আলোচনা কৰি মানে তাক মানে ফাৰ্ষ্ট থ্ৰেডিং দিল যে এনেকৈ আৰু হ'লে নেক্সট টাইমত কিন্তু আমি কঠোৰতম ব্যৱস্থা ল'ম আৰু ইয়াৰ পৰা আঁতৰাই দিয়া হ'ব। ঠিক আছে, এনেকৈ থাকিল। হঠাৎ তাৰ কেইমাহমান পিছত আকৌ ছেম ঘটনা ছেম ঘৰতে হ'ব ধৰিল। সেইটো ঘটনাত তেতিয়া মোৰ মানে 2021ত তেতিয়া মোৰ স্পেচিয়েল টেট আছিল। আমি সৰ্বশিক্ষাত চাকৰি কৰিছিলোঁ 2003ৰ পৰা 2004লৈকে আমি চাকৰি কৰিছিলোঁ, মই চাকৰি কৰিছিলোঁ। সেই চাকৰিৰ ওপৰত এটা স্পেচিয়েল টেট পাতিছে চৰকাৰে, অসম চৰকাৰে, আৰু সেই টেটৰ কাৰণে মই প্ৰিপাৰেশ্যন লৈ আছোঁ। সেই সময়ত মোক এদিন হঠাৎ মই গম নাপাওঁ, মোৰ ফাৰ্মাচীত দোকান কৰোঁ আৰু মানে জাষ্ট ষ্টাডিত মই লাগি থাকিলোঁ। গম পাওঁ যে এজন মোক মানে কিবা এটা বডি বজাৰত কিবা এটা ঘটনা ঘটিছে। তাৰপিছত মই সেইটো মানে ভালকৈ হেৰি নুশুনিলোঁ। মই এজনৰ ঘৰত চেলাইন দিব যাওঁতে মোক এটা ফোন আহিল, মোলৈ এটা ফোন আহিল। ফোন কৰি মোক ক'ল যে কিবা মংগল বান্ধি থবে ক্লাবত। মই তেতিয়া ক্লাবৰ প্ৰেচিডেণ্ট। মই মানে একদম ডাইৰেক্টলি এটা মানে কঠোৰভাৱে কৈ দিলোঁ যে এইবাৰ যদি তোমাৰ কিবা হয়, তোমাক কিন্তু ভাওলাগুৰিত আৰু জাগা দিয়া নহ'ব। এই কথাটো মোৰ মানে তেতিয়া অলপ মিষ্টেক হ'ল বুলি মানে মই আজিৰ ডেটত ধাৰণা কৰিছোঁ।
সেই ব্যক্তিজনে ভাবিল যে এতিয়াতো কাম নহ'ব, ইয়াক ক'লোঁ, ক্লাবৰ সভাপতি, ইয়াক ক'লোঁ, ইয়ে মোক এনেকৈ ক'ল, তেনেহ'লে ইও মোক সহায় নকৰিব। এনেকৈ তাৰপিছততো মই সেইটো শিকিলোঁ কৈ ৰাখি দিলোঁ। তাৰপিছত মই মোৰ ষ্টাডি কামত লিপ্ত হৈ থাকিলোঁ। তাৰ 2 দিন পিছত মোক ফোন কৰি এজনে ক'ল যে তোমাৰ নামত কেছ কৰিছে, তোমাৰ নামতো তুমিও আছা নি? আৰু মই গ'লোঁ, থানাত গ'লোঁ। কেছটো কোনে কৰিছিল এইটো? কেছ কৰিছিলে বডি বাজাৰৰ এজন মহিলা মানুহ কেছ কৰিলে। তাৰপিছত কেছটো মই লগে লগে আমি থানাত সোমালোঁ। থানাত আইচি ছাৰ অচি ছাৰক ক'লোঁ যে এইটোতো কেনেকৈ কথা হ'ল। তাৰপিছত তদন্ত কৰি মানে তেতিয়া যেতিয়া শুনিলোঁ তাত বিডিবিৰ ছেক্ৰেটাৰীৰ নামত কেছ কৰিছে, ক্লাবৰ সভাপতিৰ নামত আৰু সম্পাদকৰ নামত। মই সভাপতি আছিলোঁ, আবেদ আলী সম্পাদক আছিল। আবেদ আলীৰ দেউতাকে মানে ক্লাবৰ বিডিবিৰ ছেক্ৰেটাৰী আছিল। আৰু এজন ল'ৰা আছিল, যিকেইজন মানে তাতে কথা কোৱা মানুহ আছিল, তাৰ এগেইনষ্টত কথা ক'ব বুলি ভাবিছিল, ধাৰণা কৰিছিল। সেই কেইজনৰ নামত এটা ভুৱা এজাহাৰ দিছিল। আৰু তেতিয়া মোৰ মানে হয়তো এটা দাগ পৰিল দেহাত যে এটা ভুৱা এজাহাৰত মানে মই মানে হেৰি হ'ল। তাৰপিছত আমি হয়তো বেল পালোঁ। কিন্তু এইখিনি যে তাক হাড়মৰ্ম জগোৱা আমাৰ চিনাকি মানুহ আছিল, সেই মহিলাজনক সহায় কৰা আমাৰ চিনাকি মানুহেই আছিল। কিন্তু মই এইবিলাক বাদ দিছোঁ, যিহেতু মই মই ভাবিছোঁ যে সমাজখন শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই ল'ম। সেইকাৰণে কোনে কি কৈছে বা কোনে মোক টাৰ্গেট কৰি লৈছে মই এইবিলাক নধৰোঁ। সেইটো তাৰ কথা। মানে ওপৰৱালা আছে, যিটো শুদ্ধটো ওলাই আহিব। আৰু এটা কথা ভাবিব, সত্যৰ সদায় জয়। আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আজিৰ ডেটলৈকেও মই কাৰো ওপৰত কোনো মোৰ হেৰি নাই। যিয়ে নহওক, গতিকে আপোনাৰ ওপৰত দ্বিতীয় অভিযোগ হৈছে যে আপুনি যিটো স্কুলটো অপেনিং কৰিছিলে, জীৱনজ্যোতি জাতীয় বিদ্যালয়, এইখন স্কুলত ইমান শিক্ষাৰ সুবিধা থকাৰ পিছতো আপোনাৰ নিজৰ ল'ৰা ছোৱালীক সেইখন স্কুলত কিয় পঢ়োৱা নাই? এটা ভাল কথা কৈছে। এইটো বহুতেই মানে মাজে মাজে সোধে মোক। মই যেতিয়া 2006ত মানে স্কুলখন স্থাপিত কৰিলোঁ, তাৰপিছত যেতিয়া মোৰ ছোৱালীটো হ'ল, ছোৱালীটোক মোৰ ইয়াতে মই পঢ়াম বুলি মানে বহুতখিনি আশা কৰিলোঁ। আৰু মই নিজে যিহেতু তাতে জড়িত হৈ আছোঁ। কিন্তু মোৰ মিছেছেও BA পাছ, ইকনমিক্সত মাষ্টাৰ ডিগ্ৰী। মাষ্টাৰ ডিগ্ৰীটো ক্লিয়াৰ কৰা নাই, পঢ়িছে, প্ৰিভিয়াছ পাছ কৰিছে। তো আৰু তাইৰ ঘৰৰ যিটো পৰিয়াল, তাতে তাৰ দাদাহঁতেও ছাৰ্ভিচ কৰা মানুহ, সিহঁতৰ যিবিলাক ল'ৰা ছোৱালী গোটেইকেইটা ইংলিছ মিডিয়ামত দিছে। তেতিয়া মোক মানে বুজালে যে চাওক, মোৰ ল'ৰা বা ছোৱালী যেতিয়া তাৰ আইতাকৰ বা ঘৰত যাব, সিহঁতে ইংলিছত পঢ়া থাকিব, অসমীয়াত পঢ়া থাকিব, সিহঁতৰ মাজত এটা হীনমন্যতাত ভুগিব পাৰে। কাৰণ মানে আমিতো তাতে যাবই লাগিব। এইটো কথা কৈ মোৰ মিছেছে মোক মানে বুজাই পৰাই তাৰপিছত মানে তাতে দিল। মই তেতিয়া ক'লোঁ ঠিক আছে, তোমাৰ ষ্টেটাছ যিহেতু তোমাৰ মাৰ ঘৰত যাব, তোমাৰ দাদাৰ ল'ৰা ছোৱালীবিলাকে ইংলিছ মিডিয়ামত পঢ়ে, তেতিয়াহ'লে তুমি ইংলিছ মিডিয়ামত যিখিনি খৰচ আছে সেইখিনি খৰচ তোমাৰ ঘৰৰ পৰা বেয়াৰ কৰিব লাগিব। মই নকৰোঁ, কাৰণ মই অসমীয়া মাধ্যমৰ স্কুল, অসমত থাকোঁ, অসমীয়া মাধ্যমৰ স্কুলতে আমিও অসমীয়া মাধ্যমত পঢ়িছোঁ। আমি ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীক টিউশ্যন কৰাব পাৰোঁ, শিক্ষা দান কৰিব পাৰোঁ, সিহঁতেও পাৰিব নিশ্চয়কৈ। এনেকৈ বুজাৰ পিছত আমাৰ অলপ সি তাৰপিছত ক'ল যে নহয়, মই ঠিক আছে, মই ঘৰৰ পৰাই পইচা আনি মই এডমিশ্যন কৰাম। সঁচা কথা, মই এডমিশ্যনৰ পইচা 3 বছৰলৈকে মই দিয়া নাছিলোঁ। পিছত বাধ্য হৈ দিব লগা হ'ল। আৰু আমি শুনা পাইছোঁ যে আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰিব নোৱাৰে, ইয়াৰ বিশেষ কিবা কাৰণ আছে নেকি? নহয়, তুমি যিটো শুনিছা ভুল শুনিছা। কাৰণ আমাৰ স্কুলৰ পৰাতো প্ৰায় ফাৰ্ষ্ট ডিভিশ্যন পায়, ছেকেণ্ড ডিভিশ্যনো পায় আৰু ষ্টাৰো পায়। যেনিবা আমাৰ প্ৰথম ষ্টাৰ পাল আবেদ আলী, দ্বিতীয় ষ্টাৰ পালে কাৰিমা, আৰু যোৱাবাৰ অলপৰ কাৰণে নাপাল।
আৰু প্ৰত্যেকবাৰে 100% আমাৰ ৰিজাল্ট হৈ আছে, কিন্তু যোৱা বছৰৰ ৰিজাল্টটো 100% হোৱা নাই। যোৱা বছৰৰ ৰিজাল্ট 100% নোহোৱাৰ কাৰণ আছে লকডাউনত কিছুমান ছাত্ৰ ছাত্ৰীক নপঢ়োৱাকৈ মানে চৰকাৰৰ নিৰ্দেশ মতে আমি পৰীক্ষা নোলোৱাকৈ মানে ক্লাছ ভৰাই দিব লগা হ'ল, আৰু তাতে ল'ৰা ছোৱালী মানে সেইখিনি সময়ত পঢ়া নাই, যাৰ কাৰণে 9 to কমপ্লিট ভালকৈ টিচিং সিহঁতে পোৱা নাই, যাৰ কাৰণে আমাৰ যোৱা বছৰৰ বা তাৰ আগৰ বছৰৰ ৰিজাল্টটো মানে সিমান এটা ভাল হোৱা নাই। মানে হৈছে 100, যোৱাবাৰৰ আগৰবাৰ 100% হৈছে, কিন্তু যোৱাবাৰ আমাৰ 90% হৈছে। ইয়াৰ পিছত আপুনি এটা শিক্ষক, ইয়াৰ পিছত শিক্ষকৰ লগত জড়িত থকাৰ পিছতো আপুনি ৰাজনীতিৰ লগত জড়িত থকা আমি শুনা পাইছোঁ। চাওক, এইখন ইয়াতে যদি তুমি উন্নতি কৰিব খোজা, লেবাৰৰ পৰা লৈ লেবাৰ মানুহৰ পৰা লৈ একদম টপ টু বুডামলৈকে মানুহৰ লগত সংযোগটো স্থাপন ৰাখিব লাগিব। ধন্যবাদ থাকিল আপোনাৰ বহুত মূল্যৱান সময় আমাৰ লগত আমাৰ দিয়াৰ বাবে। তো যিয়ে নহওক বন্ধুসকল, মূল কথা হৈছে আমি সঠিকক সঠিক আৰু ভুলক ভুল কোৱাৰ অধিকাৰ আমাক জানিব লাগিব। এই বিষয়বস্তু আৰু নানান ধৰণৰ বিষয়বস্তু আমি এইখন পডকাষ্ট চেনেলত আপোনাৰ লগৰ সন্মুখত তুলি ধৰিম। আজি আমাৰ ওচৰত সন্মানিত শিক্ষক আৰু সমাজসেৱক মাননীয় ৰহেন আলী ডাঙৰীয়া চাহেব আহিছে, আৰু আগন্তুক দিনত আমি আৰু ভাল ভাল মানুহৰ লগত আপোনালোকক পৰিচয় কৰাই দিম। সেইকাৰণে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কমেণ্ট আৰু লাইকো কৰিব। থেংক ইউ এই ভিডিঅ' দেখাৰ কাৰণে, ধন্যবাদ।